ঐ চিম্পি, ইমান ৰঙা ৰঙতে ইমান ধুনীয়াকৈ ফুলি আছে, কি ফুল হয় এইবিলাক? এইবিলাক শিমলু ফুল। এতিয়া ফাগুনৰ সময়ত তই গাঁৱৰ ঘূৰিয়ে য'তেই যাওঁ এনেকুৱা ৰঙা ৰঙা ফুল দেখিবলৈ পাবি। আৰু যে ৰিব ৰিবকৈ বতাহ চাক বলি আছে, ইয়াৰ লগত যে এই কম্বিনেশ্যনটো কিমান যে মোৰ ভাল লাগে নহয়। সৰুকালৰ পৰাই এইখিনি মই পাই আহিছোঁ, বহুত ভাল লাগে মোৰ। সঁচাকৈও বৰ মনোমোহা, চালে চকুৰো একদম চাই থাকিবলৈকে মন গৈছে। তহঁতি যে বহুত লাকি হয়, গাঁৱত ইমান সুন্দৰ পৰিৱেশৰ মাজত আছ। টাউনত যে এইবিলাক দৃশ্য দেখি পাবলৈও নাই। গাঁৱত শান্তি পাওঁ, সঁচা কথা ক'বলৈ গ'লে মোৰ মনটোৱে শান্তি পায়। গাঁৱতেই মোৰ জন্ম আৰু আজীৱন মই গাঁৱতেই থাকিব বিচাৰোঁ। চহৰৰ মোক নালাগে যান্ত্ৰিকতা। সৌফালে আকাশত চিলাৰ দৰে দেখিছোঁ কিবা এটা উৰি আছে। পথাৰত ল'ৰা ছোৱালীবিলাকে চিলা উৰাইছে নেকি বাৰু? তোন আমাৰ সেই ঘৰৰ ওচৰৰ পোৱালীকেইটা আকৌ এতিয়া ফাগুনত আৰু পূৰা চিলা উৰাব ইহঁতি। কিমান যে ভাল লাগে, সৰুতে আমিও উৰাইছিলোঁ, এতিয়া বহুত দিন হ'ল চিলা উৰুৱাই নাই। বহুত ওপৰলৈকে উৰিছে দেই চিলাখন। একদিন আৰু আবেলি আবেলি চিলা দেখিবি আৰু ল'ৰা ছোৱালীসোপা একদম পথাৰত ধুনীয়াকৈ দৌৰি দৌৰি চিলা উৰাই থাকিব। চিলা 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 মই উৰা কাষৰে উৰি উৰি ফুৰো মই ডাৱৰে সিপাৰে চিলনিৰে জাকৰে ময়ো তাতে খেদি যাওঁ তাকাতি গ'লেও ঘৰ পাওঁ। দুইজনী ক'ত ওলালি হয়নে? আৰু এজনী ক'ত গ'ল? তিনিজনী আছিলি নহয়? আণ্টি, এই তাই বোলে অকণমান ভৰিকেইটা বিষাইছে হেনো, সেইকাৰণে সেই ৰেষ্ট লৈছে। মই চিম্পিয়ে ওলাই আহিলোঁ অকণমান হাৱা খাওঁগৈ বুলি, ইমান ধুনীয়াকৈ হাৱা মাৰি আছে। বেমাৰ হ'ব টাউনীয়া ছোৱালী, ফাগুনৰ বতাহ পোৱা নাই নহয়, ইমান ফেফেকে বতাহজাক মাৰি আছে, তোমালোক এনেকৈ ওলাই আহিছা, বেমাৰ হ'ব দেই। একো নাই একো নাই, মোৰ অভ্যাস হৈ গৈছে আৰু কেইদিনমান থাকি। কালি যে আমি ভাল বাচিছোঁ দেই এই ঢেকীয়াপতীয়া বাঘটোৰ পৰা। আপুনি নোকোৱা হ'লে যে আমি আৰু আগলৈ গ'লোঁ হয়, আপুনি ৰাস্তাতে লগ পালে বুলিহে। চাকে দেই ভাটুকি পেহী, আপোনাক যে লগ নোপোৱা হ'লে কি হ'লহেঁতেন নহয়। তহঁতিও মানুহ মাৰিবি আকৌ, গমেই নাপাওঁনে বাৰু? গোটেইখন মানুহে সেই কথা পাতি আছে এইকেইদিন, সেই বাঘ ওলাইছে বুলি, তহঁতি গমেই নাপাওঁ। সন্ধিয়া সন্ধিয়া ওলাবি এইকেইদিন, অকণমান সেই বাঘটো গৈ ল'বলৈ দে ক'বলৈ। তাকে আৰু সন্ধিয়া নাযাওঁ, সেইকাৰণে আবেলি ওলাই আহিছোঁ আজি। পিছে আপুনি ক'ত যায়? এই আমাৰ ল'ৰাটো অথনিয়ে চিলা উৰাবলৈ বুলি ওলাই আহিলে পথাৰত। মই বোলো সেই এঘণ্টামান হ'ল লৈ আহোঁগৈ পাই, যিখনে সেৱা মাৰিছে ফেফেকে। ৰাতি আকৌ সেই জ্বৰ হ'ব, কাহ হ'ব, য'তে ত'তে বগৰীখন খাই ফুৰিছেগৈ। আৰু যিখন একদম কাহ মাৰিছে নহয় এইকেইদিন, বগৰীটো যে সঁচাকৈ খুন্দি খাবলৈ বৰ মন গৈছিলে আকৌ। কেলৈ এৰাল চাপৰিত ধেৰ বগৰী হেৰি হৈছে, খাবকে পাৰ দেখোন তহঁতি ছোৱালী মানুহ। চবেই আনিছেগৈ সেই পাচিয়ে পাচিয়ে, ঘৰত খুন্দি খুন্দি খাইছে, বৰ ভাল লাগে জলকীয়া দি নিমখ দি একদম খুন্দি খাবলৈ। ক'ত আছেনো এৰাল চাপৰি? ব'ল না বগৰী বুটলোঁগৈ, বৰ মন যায় মোৰ। এইখিনিতে আছে, অকণমান আগলৈ গৈ পথাৰৰ দাঁতিতে আছে এটুকুৰা। এৰাল চাপৰি বুলি কয় মানে কি হ'ল আকৌ, আগতে গৰুবোৰে এৰাল দিয়ে মানে তাত, এতিয়া বগৰী গছ ধেৰ আছে। যাওঁ যদি ব'ল। আণ্টি আপুনিও ব'লক নহ'লে। ভাটুকি পেহী ব'লক না, আপুনি গ'লে এনেই ভাল লাগিব। ব'ল তেনে, এই ময়ো পলিথিন তাত লৈ আহিবগৈ লাগিব, এক পলিথিন আচাৰ খাম বুলি ভাবিছোঁ। বগৰী আচাৰটো খাই মই বৰ ভাল পাওঁ। ব'লক ব'লক, বহুত ভাল লাগিব। তেনে মোৰ পিছে পিছে ফলমে নে কি বুলি কয়, ফলমে। ইমান লমা লমে লাগি আছে বগৰীডাল। দেখিছোঁ আমাৰ গাঁৱৰ এই পৰিৱেশেই বেলেগ, গোটেইখন বগৰী একদম লমা লমে। কিমান খাওঁ? তহঁতিতো হেৰি টাউনত কিনি কিনি খাব লাগে, আমাৰ ইয়াত এনেই পৰি থাকে এইবিলাক। ল'ৰা ছোৱালীয়ে খাব বনোৱা হৈ যায়গৈ। আমাৰ ঘৰত আকৌ আৰু এবিধ আছে আপেল বগৰী, এইডাল একদম আপেলটোৰ নিচিনা। এটা খালে একদম আপেল এটা খোৱা নিচিনা লাগে, পেটটো ভৰি যায়, একদম মিঠা। মোৰ যে দেখি ইমান ভাল লাগিছে নহয়, মই ৰিলছ এটাহে বনাম বগৰী। আৰু হেৰি একদম দেখি একদম লমা লমা লাগি আছে যে, ছিঙিব মন গৈছে। ছিঙে যা আকৌ, কোনে মানা কৰিছে? ছিঙি আন, আমি খাম এতিয়া। ভাটুকি পেহীয়েতো ৰাস্তাৰ পৰা কলপাত দেখিলে লৈ আহিছে। জলকীয়া আৰু নিমখ দি খাবা আৰু খুন্দি পেলাই। মোৰ খুচনিতে আছেই জলকীয়া আৰু নিমখ অকণ, সেই ওচৰৰ মানুহ ঘৰৰ পৰা খুজি ল'লেই হ'ল, এইখিনিতে খাম ৰহ অলপ। একদম তললৈকে ওলমি গৈছে গছডাল, ইমানেই লাগিছে বগৰী। বগৰীটো বগৰীয়ে। আমাৰ ঘৰত সেই পিছফালে কমলা বাগান আছে নহয়, তাত ওলাবা, কমলা দিনত আহিবা। কিমান কমলা খাবা তুমি? তলে তলে গোটেই ভৰি থাকে, মানুহবোৰে একদম হেৰি ধেৰ নিয়ে, আমি বিক্ৰী কৰোঁ মানে, কমলা বিক্ৰী কৰি বহুত পাওঁ। ভাটুকি পেহীহঁতে কমলা বিক্ৰী কৰিয়ে বহুত হাজাৰ হাজাৰ টকা ঘটি আছে। হয় নেকি? বহুত ভাল কথা দেই। এনেকৈ যে এইবিলাক কৰিও ইমান পইচা ঘটিব পাৰি, মই আগতে জনাই নাছিলোঁ, এতিয়া গাঁৱলৈ আহিহে গম পাইছোঁ। আমাৰ কমলা বাগান, নেমু বাগান ধেৰ আছে, আৰু এনেকুৱা আপেল বগৰী বাগান অলপো কৰিছোঁ, তাতো হেৰি এতিয়া বিক্ৰী কৰি আছোঁ বৰ্তমান। নেমুৰ বাগান, আপোনালোকৰ নেমুৰ বাগানখন চাবলৈ যাবহে লাগিব। যাবা আকৌ, কিমানকৈ মাতি আছোঁ এইকেইদিন বোলো, আমাৰ ঘৰলৈ যাবা, আমাৰ ঘৰলৈ যাবা। চোৱাই নাই তোমালোকে, গ'লে মানে চব দেখুৱাম, কমলা বাগান, নেমু বাগান, তাৰপিছতে আমাৰ এই তামোলৰ বাগান আছে নহয়, চব দেখুৱামগৈ নি পেলাই। তামোলৰ বাগান? মই আজিলৈকে তামোলৰ বাগান দেখা নাই, বৰ ধুনীয়া লাগিব ফটো উঠিবলৈ। আমি গৈয়ে থাকোঁ তাত ফটো মাৰিবলৈ, ৰিলছ চিলছ বনালে বৰ ধুনীয়া আহে। গৈ থাকে সিহঁতে ছোৱালী মুখা ফটো মাৰিকে। তুমিও যাবা দিয়া, এই লগতে যাবা,
আমাৰ ঘৰত চাহ একাপ খাবা, তাৰপিছত গোটেই বাগানবোৰ ফুৰাই আনিমগৈ। জানেনে, মোৰ প্ৰথম দিনা আহোঁতে ইয়ালৈ ইমান অশান্তি লাগিছিলে গাঁও বুলি, নেটৱৰ্ক চেটৱৰ্ক নাপায় বুলি একদম কিবা লাগিছিলে। কিন্তু এতিয়া যে থাকি থাকি এইকেইদিনতে মোৰ ইমান ভাল লগা হৈছে নহয় গাঁওখন। গাঁৱৰ পৰিৱেশ, গাঁৱৰ বতাহ, গাঁৱৰ হাৱা, গাঁৱৰ গছ গছনি, নদী, ইমান ধুনীয়া ফল মূলৰ খেতি, ফাগুনৰ এই হাৱাজাক সঁচাকৈ মনোমোহা দেই। এই গাঁৱৰ মাদকতাই বেলেগ। যোনে যোনে গাঁৱত থাকিছে গম পাব নহয় কিমান ভাল লাগে। খেতিৰ দিনত সেই ধান খেতিৰ দিনত আৰু পথাৰে পথাৰে কিমান ভাল লাগে, একদম ৰোৱনীবোৰে ৰুই থাকে। তাত আকৌ যেতিয়া ধান কাটিব হয়, ধান কাটেগৈ, তাৰপিছত এই আমাৰ মৰণা মাৰে নহয়, সেইবোৰ চাগে তোমালোকে দেখাই নাই। সৰু ল'ৰা ছোৱালীবোৰে খেৰত জঁপিয়াই যেতিয়া মৰণা মাৰি হৈ যায়। তাৰপিছত আকৌ কুঁহিয়াৰ পেৰা দেখিছা নাই তুমি? ফেলাত যে গুড় বনাই যে, লেকেটা গুড়। কি লেকেটা গুড়, কি ফেলা? ভাটিকি পেহী এই চিনি নাপায়, এইবিলাকে দেখাই নাই চাগে। লেকেটা গুড় খাই পোৱা নাই তুমি? নাই পোৱা। কেনেকুৱানো খাবলৈ? কি ধুনীয়া, মোৰ নিচিনা মিঠা, একদম লেকেটা লেকেট লাগে, ইমান ভাল লাগে খাই। খালি কুঁহিয়াৰ পেৰি সেই ফেলাত পেৰি থাকোঁতেই খাব লাগিব, শুকাই গ'লে আকৌ সেই ঠাণ্ডা হৈ গ'লে মেইন গুড়টোৱে হৈ যায়। সঁচাকৈ দেই, লেকেটা গুড় খাই বৰ ভাল লাগে আকৌ। ৰ'বা, সেই অহা সপ্তাহত ৰমেশৰ ঘৰত সেই কুঁহিয়াৰ পেৰিব নহয়, লেকেটা গুড় বনাব, সেই লৈ যাম ৰ'বা, 2-3জনীকে দেখুৱাই আনিমগৈ, খাব পাৰিবা লেকেটা গুড়। অহা সপ্তাহলৈকে মই নাথাকোঁ আণ্টি, যাবগৈ লাগিব। এই থাকা পৰীক্ষা চৰীক্ষা শেষ হৈছে, কি কৰিবা জানো, থাকি দিয়া এইটো সপ্তাহ। গোটেইকেইজনীকে লৈ যাম, এই কলপটুৱাত একদম সেই লেকেটা গুড় খাবা, মজা লাগিব। থাক সঁচাকৈ কৈছোঁ লিজা, বহুত ভাল লাগিব চাবি। আৰু একদম আৰু কিবা কিবি ধেৰ দেখুৱাবগৈ পাৰিম। সেই ইমান দিন থাকিব নোৱাৰোঁ, ঘৰৰ পৰা মাতিয়ে আছে। আৰু ডিম্পিয়ে নাথাকিব চাগে, তাই ভৰি চৰি বিষ দেখিছ নাই, তাই যে ঘৰ যাওঁৱে কৰি আছে। একো নহয় আৰু পাই, কিনো হ'ব, এসপ্তাহৰ কথাহে। তাৰপিছত বাটৰ লগত উঠি গুচি যাবাগে আৰু, বৃহস্পতিবাৰে উঠিবা, বাছত গুচি যাবাগে। জানো চাওঁচোন বাৰু। এইকেইদিন ৰেডিঅ'ত দি আছে বৰ ডাঙৰকৈ সেই বতাহ বুলিব বোলে, সেইকাৰণে এইকেইদিন থাকি দিয়া আৰু অহা সপ্তাহত যাবাগৈ। চাওঁচোন বাৰু কি কৰিব পাৰোঁ। পুৰঠ বগৰীকেইটা ওপৰতহে আছে, ডাং এটা লাগিব এতিয়া, ডাংডালে সেই পাৰি ল'ব লাগিব, তাৰপিছত আৰু সেই খাব লাগিব। মিঠাবোৰতো ডাইৰেক্টে খাব পাৰিম, টেঙাবোৰহে খুন্দি খাব লাগিব। এই আপেল বগৰীটো খাই বৰ ভাল লাগে, আপোনালোকৰ ঘৰত থকা আপেল বগৰীটো লৈ আহিবচোন। কাইলৈ 1 পলিথিন দি থৈ আহিমগৈ ৰ, তহঁতক কিজানি খাই থাকিবি। সেইটো হেভি ঢাক, সেই কি বুলি কয়, নিমখ আৰু জলকীয়া নহ'লেও হ'ব, পূৰা মাৰি দিব পাৰিবি। কেনেকুৱা মিঠা আকৌ দিব, আকৌ যিহে মিঠা আৰু ইমান ৰসাল, খাই বৰ ভাল লাগে। আপেল খোৱা নিচিনাহে লাগে বগৰীটো খালে মানে। খাবি ৰ, তাৰপিছত আকৌ সেই অহা সপ্তাহলৈ থাকিব নহয় আলহীকেইজনী, ৰসদৈ খুৱাম, লৈ যাবি। ৰসদৈ, কৰ্দৈটো বাৰু টেঙা, ৰসদৈটো কেনেকুৱা মিঠা আকৌ, খাব পাৰিবি। কি ৰসদৈ? ধেতেজনী, কৰ্দৈ আৰু ৰসদৈ, কেলৈ ষ্টাৰ ফ্ৰুইটটো যে। অঁ সেইটো নেকি? আমাৰ টাউনৰ ফালে বহুত দাম। 20 টকা, আমাৰ গাঁৱত সেইবোৰ সেই পৰি গেলি থাকে, কোনেও নাখায়, খাওঁতা নাই, ছাগলীবোৰে খাইগৈ গৈ। তোমালোকৰ তাত সেই দামত বিক্ৰী হয় নেকি? অঁ আমাৰ তাত নাই যে পাবলৈ, সেইকাৰণে মানুহে দাম নিদিয়ে খায় আৰু। ইহঁতে চব কিনা, একোৱে পাবলৈ নাই। তাকে সেই গাঁৱত আমি চব ঠাইতে পাওঁ। কচু খাবলৈ মন গ'ল বোলে, সেই আলিটোৰ কাষলৈ ওলাই গ'লোঁ, কচু থুৰি কেইডালমান সেই বুটলি লোৱা, সেই সৰু বিলাহী কেইটামান তুলি ল'লোঁ বোলে, আৰু তাৰপিছত চব্জি বনাই খাই দিলোঁ। তোমালোকতো তেনেকৈ নোপোৱা, দিগদাৰ হয় চাগে। আমাৰ যে মাঘৰ বিহু টাইমতো আকৌ মেজি কিনিব লাগে, খেৰেৰে বনোৱা সৰু মেজিবোৰতে বহুত দাম লৈ বিক্ৰী কৰে। আমাৰ ইয়াত আহিবা মাঘৰ বিহু টাইমত, কি ধুনীয়া ডাঙৰ মেজি জ্বলাই দেখুৱাম, ভেলাঘৰ। তাৰপিছত বহাগৰ বিহুত এবাৰ বহাগতো আহিবা বুজিছা, হুঁচৰি যিডৰা ওলাব, যিডাল হুঁচৰি আছে আমাৰ গাঁৱত, দেখিলে ভয় খাবা। সঁচাকৈ দেই, গাঁৱৰ জীৱনটো বহুত সুন্দৰ দেই। বন্ধুসকল, আজি খণ্ডটো ইয়াতে সামৰিছোঁ, আমি এতিয়া বগৰী খাম মানে বহি লৈ পেলাই। আপোনালোকে আজি খণ্ডটো চাই কেনেকুৱা পালে বাৰু? আৰু এটা কথা, আমাৰ গাঁওখন আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। মোৰ কিন্তু আমাৰ গাঁওখন অতিকে আপোন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোন নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত হাজোন কাচোন, এই গাঁও আপোন। গাইছোঁ আৰু ইমান গাব নাজানো নহয় বন্ধুসকল, মনটোতে ফূৰ্তিতে লাগিছিলে, সেইকাৰণে গাই দিছোঁ আৰু। পিছে আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি দিব দেই বন্ধুসকল। আৰু কাষতে থকা ঘণ্টা বটনটো কিন্তু দবাবলৈ নাপাহৰিব, সেইটো দবালেহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব। আৰু আমাক ছাপোৰ্ট কৰিব দেই বন্ধুসকল, নতুন চেনেল। আৰু কেনেকুৱা লাগিছে চাই জনাব, আগৰ খণ্ডবিলাক চাই থাকিব দেই, আগলৈ আৰু ধামাকা ভিডিঅ'লৈ আহি আছোঁ।